Hello everyone. Travel blogলে সকলোকে স্বাগতম জনাই পুনৰ আপোনালোকক লৈ যাব ওলাইছো এটা সুন্দৰ মন্দিৰলে সো আহক তেনেহলে ভিডিওটো শেষলৈ চাওক সো গাইস এই সুন্দৰ মন্দিৰটোৰ নাম হৈছে চক্ৰেশ্বৰ মন্দিৰ আৰু এই মন্দিৰভাগ অৱস্থিত হৈ আছে ভূটনাথৰ কালীপুৰত আমি মন্দিৰৰ ভিতৰলৈ গৈ আছো বৰ্তমান সো আপোনালোক সকলোখিনি দেখাই যাম চাই থাকিব আমাৰ লগত এটি সুন্দৰ গেটৰ হৈতে আমাক স্বাগতম জনাইছে সব সো গাইস ইতিয়া আপোনালোকক লৈ যাব বিচাৰিছো মেন মন্দিৰৰ ভিতৰ ভাগলে আপোনালোকে দেখিবলৈ পাই আছে চক্ৰেশ্বৰ মন্দিৰৰ মেন ভিতৰৰ মন্দিৰ ভাগ কিন্তু গাইস এখিনিতে চক্ৰেশ্বৰ মন্দিৰ শেষ হৈ নাযায় ইয়াতে বহুত চাব লগা আছে আহক মোৰ লগত ইয়াৰে সুন্দৰ সুন্দৰ দৃশ্যবোৰ আপোনালোকে উপভোগ কৰক মেন গেটখন এবাৰ চাওক খুবেই সুন্দৰকৈ সজাইছে কৃষ্ণৰ ৰথ চলাই আছে আৰু আমি এতিয়া আপোনালোকক মন্দিৰৰ পিছৰ ভাগলৈ লৈ গৈ আছো তেনেহলে বলক মোৰ সৈতে সঁচাকৈ খুবেই সুন্দৰ সুন্দৰ প্ৰতিমূৰ্তি দেখিবলৈ পাইছো এয়া আপোনালোকে দেখিবলৈ পাইছে নৰকাসুৰ সো ইয়াতে এটা শিৱ মন্দিৰ আছে সো আমি ইয়াতে সেৱা কৰি লওঁ আৰু ধূপ চাকি জ্বলাই লওঁ তাৰ পিছত পুনৰ লগ পাই আছো বলক হয় হয় আৰু আপোনালোকক এতিয়া লৈ গৈ আছো মন্দিৰৰ আন এখন গেটেৰে সো আপোনালোকে দেখিবলৈ পাই আছে চক্ৰেশ্বৰ টেম্পলৰ কিছু সুন্দৰ দৃশ্য একদম ব্ৰহ্মপুত্ৰ নৈ একদম কাষতে অৱস্থিত হৈ আছে আপোনালোকে যদি কামাখ্যা আহে কামাখ্যাৰ পৰা বেছি দূৰ নহয় সো ইয়ালৈ আহিব নাপাহৰিব প্ৰায় 2 কিলোমিটাৰ হ'ব কামাখ্যাৰ পৰা সঁচাকৈ গাইস আপোনালোকেও যদি এই মন্দিৰ ভাগলৈ আহে এক শান্তিৰ পৰিৱেশ দেখিবলৈ পাব আৰু লগতে আপুনি কিছু সুন্দৰ সময় পাৰ কৰিব পাৰিব সঁচাকৈ কি সুন্দৰ এটি দৃশ্য ব্ৰহ্মপুত্ৰ নৈৰ বুকুৰ মাজত বিষ্ণু আৰু লক্ষ্মীৰ এটি প্ৰতিমূৰ্তি এটি সুন্দৰ গণেশৰ মূৰ্তি দেখিবলৈ পাইছো আৰু লগতে ভোলেনাথৰ এটা সুন্দৰ প্ৰতিমূৰ্তি দেখিছো চাওক খুবেই সুন্দৰ আৰু আনহাতে দেখিবলৈ পাইছো হনুমান চাওক সো এই চক্ৰেশ্বৰ টেম্পলত আহিলে আপোনালোকে একেলগে বহুত দেৱ দেৱীৰ প্ৰতিমূৰ্তি দেখিবলৈ পোৱা যায় মোৰ সন্মুখত এয়া দুৰ্গা মাৰ প্ৰতিমূৰ্তি দুৰ্গা মাৰ এই বিশেষ মূৰ্তিটোৰ তলত এটা সেৱা কৰিবলৈ ঠাই দিছে সো আপোনালোকক লৈ গৈছো ভিতৰলৈ চাওক ইয়াতে চাকি এগছি জ্বলি আছে আৰু ঠিক মোৰ সন্মুখত ভোলেনাথৰ প্ৰতিমূৰ্তি আৰু বেক সাইডে দুৰ্গা মাৰ প্ৰতিমূৰ্তিও আছে ফালে পৰশুৰাম আছে সেইফালে বিষ্ণু লক্ষ্মী আছে নৈৰ ওপৰত কি সুন্দৰ দৃশ্য সো গাইস ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব সো আজিলৈ বাই বাই আকৌ লগ পাম পুনৰ এটা নতুন ভিডিওৰ সৈতে তেতিয়ালৈকে ভালে থাকিব